হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ এডুকেশ্যনলৈ সকলোকে স্বাগত জনাইছোঁ। আজি আমি ভিডিঅ'টোত ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীৰ পাঠভিত্তিক প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নাৱলীৰ পাৰ্ট নম্বৰ 2 আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, সাধাৰণ চকুৱে এটা 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়? ইয়াৰ উত্তৰ, আমাৰ চকুৰ বাবে এটা স্থিৰ প্ৰতিবিম্বৰ দূৰত্ব আছে, গতিকে লক্ষ্যবস্তুৰ দূৰত্ব সলনি হ'লেও প্ৰতিবিম্বৰ দূৰত্ব একেই থাকে। আনহাতে লক্ষ্যবস্তুৰ দূৰত্ব ন্যূনতম 25 চেণ্টিমিটাৰৰ পৰা অসীম দূৰত্ব। যদি লক্ষ্যবস্তুৰ দূৰত্ব 25 চেণ্টিমিটাৰতকৈ কম কৰা হয়, তেতিয়া লেন্সৰ প্ৰতিবিম্ব গঠনৰ সূত্ৰ মতে প্ৰতিবিম্ব স্পষ্টকৈ চকুৰ ৰেটিনাত গঠন নহ'ব, ফলত স্পষ্টকৈ বস্তুটো দেখা পোৱা নাযাব। নেক্সট প্ৰশ্ন, চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়? ইয়াৰ উত্তৰ চোৱা, চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলেও প্ৰতিবিম্বৰ দূৰত্বৰ সলনি নহয়, কিয়নো প্ৰতিবিম্বৰ দূৰত্ব চকুৰ লেন্স আৰু ৰেটিনাৰ মাজৰ দূৰত্ব। এই দূৰত্ব সদায় স্থিৰ থাকিব। নেক্সট প্ৰশ্ন, তৰাই তীৰ বিৰাই কিয়? এটি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰ, তৰাৰ তীৰ বিয়নি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিহৰণৰ বাবে হয়। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিহত হয়। বায়ুমণ্ডলীয় প্ৰতিহৰণ ঘটা মাধ্যমটোত প্ৰতিহৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অবিলম্বৰ দিশত বেঁকা কৰি দিয়ে, তৰাটোৰ আপাত অৱস্থান প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। যিহেতু পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয়, গতিকে তৰাটোৰ আপাত অৱস্থানো সুস্থিৰ নহয়, সামান্য ইফাল সিফাল হৈ প্ৰদৰ্শন কৰে। নেক্সট কুৱেশ্যন, গ্ৰহই তীৰ বিৰাই নাথাকে কিয়? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰ, গ্ৰহৰ নিজা পোহৰ নাই, ইহঁতে পোহৰৰ একেটা বিস্তৃত উৎস হিচাপে কাম কৰে। সূৰ্যৰ পৰা পোহৰ শোষণ কৰি এইবোৰে পোহৰ নিৰ্গমন কৰে। বায়ুমণ্ডলীয় প্ৰতিহৰণৰ ফলত সৃষ্টি হোৱা প্ৰতিবিম্বৰ স্থান গ্ৰহটোৰ গাতে থাকে আৰু অনুজ্জ্বল হৈ পৰা অৱস্থাটো উজ্জ্বলতাৰ দ্বাৰা নিষ্কৃত হৈ থাকে, গতিকে ইহঁতৰ প্ৰতিবিম্বৰ সালসলনি নহয়, সেইবাবে গ্ৰহবোৰে তীৰ বিৰাই নাথাকে। নেক্সট কুৱেশ্যন, ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়? ইয়াৰ উত্তৰ, ৰাতিপুৱা সূৰ্যটো পৃথিৱীৰ পৰা বহু দূৰত্ব থাকে। সূৰ্যৰ পৰা অহা দৃশ্যমান পোহৰৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰফবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংগ দৈৰ্ঘ্য কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেয়ে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ। ই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে। নেক্সট কুৱেশ্যন, মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয়? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰ, মহাকাশত বায়ুমণ্ডল নাই বাবে সূৰ্যৰ পোহৰ আহোঁতে পোহৰৰ নীলা ৰংবোৰৰ বিক্ষেপণ নঘটে, ফলত কোনো বিক্ষেপিত পোহৰ বা আন পোহৰ গৈ মহাকাশচাৰীৰ চকুত নপৰে। গতিকে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে। থেংক ইউ ফৰ ৱাচিং।